নমস্কাৰ মাকুম পৌৰসভাৰ মাননীয় সভানেত্ৰী শ্ৰদ্ধা বিপাশা বৰা ডাঙৰীয়া আৰু আজি পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ এই অনুষ্ঠানত এই পদেন সদস্য শপত গ্ৰহণ পৰিচালনা কৰাৰ সরকারি বিষয়া রক্তিম গগৈ ডাঙৰীয়া আমার ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাক্তন জনপ্ৰিয় সাংসদ তথা ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শ্ৰদ্ধা ৰামেশ্বৰ তেলী ডাঙৰীয়া ডিগবৈ বিধানসভা সমষ্টিৰ কঠোৰ পৰিশ্ৰমী জনপ্ৰিয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়া আসাম হাউচিং বোর্ডৰ মাননীয় অধ্যক্ষ পুলক গোহাঁই ডাঙৰীয়া বিজেপি তিনিচুকীয়া জিলা সমিতিৰ মাননীয় সভাপতি কুশকান্ত বৰা ডাঙৰীয়াৰ লগতে আজি অনুষ্ঠানত উপস্থিত থকা মাকুম পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকল সন্মানিত বিশিষ্ট ব্যক্তিসকল জয় জয়তী আজি অনুষ্ঠানত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সাংসদ হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত যিমান সংখ্যক পৌৰসভা আছে সেইবিলাকত পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰিব লগাৰ যিটো গণতান্ত্ৰিক পৰম্পৰা সেই পৰম্পৰা অটুট ৰাখি আজি মই পুৱাৰ ভাগত ডিগবৈ পৌৰসভা আৰু দ্বিতীয়তে মাকুম পৌৰসভাত পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰিলোঁ ইতিমধ্যে এই দুইখন চহৰে অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি আন্তৰিকতা বদলিবলৈ সক্ষম হৈছে সহযোগিতা লাভ কৰিছে তাৰ ফলশ্ৰুতিত আপোনালোকে বিভিন্ন আঁচনিৰ কাম প্ৰকল্পৰ কাম ইয়াত সফলৰূপে সম্পূৰ্ণ কৰিছে স্থানীয় বিধায়কগৰাকীৰ তৎপৰতাত আপোনালোকে আৰ্থিক সহযোগিতা অসম চৰকাৰৰ পৰা পাবলৈ সক্ষম হৈছে এতিয়া তেখেতে যিটো কথা কৈছে যে এইখন চহৰৰ মৌলিক সমস্যাৰ ভিতৰত অন্যতম হৈছে ইয়াৰ ড্ৰেইনেজ ব্যৱস্থাটো পানী এইখন চহৰ যেতিয়া বৰষুণত গোট খায় সেই পানীখিনি শৃংখলাবদ্ধভাৱে ওলাই যোৱাৰ যিটো পথ সেই পথটো যদি নিৰ্দিষ্ট আৰু পৰিষ্কাৰ নহয় তেতিয়াহ'লে ভৱিষ্যতৰ দিনত চহৰৰ বাসিন্দাসকলে সদায় এটা ৱাটাৰ লগিং প্ৰব্লেম আৰু আৰ্টিফিচিয়েল ফ্লাড কৃত্ৰিম বানপানীৰ সদায় সমস্যাৰ সন্মুখীন হ'ব লাগিব আৰু যেতিয়াই বানপানী তেনেধৰণে ইয়াত উৎপত্তি হ'ব তেতিয়াই পৌৰসভাৰ ক্ৰেডিবিলিটি যোৱাৰ উপক্ৰম হয় পৌৰসভাৰ গ্ৰহণযোগ্যতা কমি যায় পৌৰসভাৰ সমালোচনাৰ পাত্ৰ হয় গতিকে সেইকাৰণে এইখন চহৰৰ বাসিন্দাসকলৰ আশা আকাংক্ষা পূৰণ কৰিবৰ বাবে এখন পৰিষ্কাৰ চহৰ হিচাপে মাকুমক গঢ় দিবৰ বাবে আপোনালোকে চহৰৰ বাসিন্দাসকলক আস্থাত ল'ব লাগিব প্ৰতিটো ৱাৰ্ডত বসবাস কৰা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক আপোনালোকে আস্থাৰ বিশ্বাসত লৈ তেখেতসকলৰ সৈতে মত বিনিময় কৰি তেখেতসকলৰ সহযোগিতা প্ৰাৰ্থনা কৰি তেখেতসকলৰ দিহাৰ পৰামৰ্শ লৈ ভৱিষ্যতৰ দিনত কৰিব লগা কাৰ্যসূচীখন প্ৰস্তুত কৰিব লাগে আৰু মই ইয়াৰ কাৰিকৰী দিশটোৰ বাবে ইয়াৰ অভিযন্তা ডাঙৰীয়া আছে আপোনালোক আছে ভৱিষ্যতলৈ মই বহিম আজি দিনটো শপত গ্ৰহণ কৰাৰ বাবে এইবিলাক বিষয়ে আমি আলোচনা নবহোঁ কিন্তু ভৱিষ্যতৰ দিনত এই পৌৰসভাই কেনেধৰণে কাম কাজ পৰিচালনা কৰিছে আৰু ভৱিষ্যতৰ ইয়াৰ যিটো ভিজন প্লেন কেনেধৰণে প্ৰস্তুত কৰিছে আৰু অসম চৰকাৰৰ হাতত দাখিল কৰা প্ৰতিবেদন ভাৰত চৰকাৰৰ হাতত দাখিল কৰা প্ৰতিবেদন এইবিলাক বিষয়ে ভৱিষ্যতৰ দিনত আপোনালোকৰ যিখিনি প্ৰচিডিং আছে পূৰ্বৰ সভাবিলাকৰ সেইবিলাকো আমি অধ্যয়ন কৰিব লাগিব তেতিয়া বিধায়ক সাংসদ আৰু নিৰ্বাচিত প্ৰতিনিধিসকলক লৈ আমি একেলগে আগন্তুক দিনৰ কাৰ্যসূচীখন থিৰাং কৰিব লাগিব গতিকে আজিৰ এই মুহূৰ্তত মই বেছি দীঘলীয়া ক'ব বিচৰা নাই আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু এই মাকুম চহৰৰ প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাইছোঁ এবাৰ মাকুম বিধানসভা সমষ্টিৰ ৰাইজেও লোকসভা নিৰ্বাচনত যেনেধৰণে আন্তৰিকতা প্ৰদৰ্শন কৰিলে সহযোগিতা আগবঢ়ালে
তাৰ বাবে নিশ্চিতভাৱে মই ৰাইজৰ শীৰ্ষত মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ সুবাসিক লৈ ভৱিষ্যতৰ দিনত এই লোকসভা সমষ্টিত অসমৰ স্বাৰ্থত ভাৰতবৰ্ষৰ স্বাৰ্থত কাম কৰিব লাগিব গতিকে মই আশা ৰাখিম যে আপোনালোক নিৰ্বাচিত প্ৰতিনিধিসকলে আপোনালোকে নিজ ৱাৰ্ডৰ প্ৰতি 3 মাহৰ মূৰে এখন সভা কৰিব এইটো নাপাহৰিব আপোনালোকে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে জন ভাগিদাৰী জন আন্দোলন পিপলছ পাৰ্টিচিপেটিং ডেমক্ৰেচি কোঅপাৰেটিভ ফেডাৰেলিজম অৰ্থাৎ যেতিয়ালৈকে আমি জনসাধাৰণক আমাৰ কাম কাজৰ অংশীদাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি যি সফলতা বুটলিম সফলতাৰ গুণানুকীৰ্তন জনসাধাৰণে নকৰে মই অলপ আগতে বঁটা পাইছে নেকি কপাৰ পাইছে বঁটা পাইছে নেকি যোৱাকালি ডিগবৈ পৌৰসভাই ৰাষ্ট্ৰীয় বঁটা বুটলি আনিবলৈ সক্ষম হৈছে ভাৰতবৰ্ষৰ ভিতৰত বহুত আগশাৰী স্থান পাইছে 3 নম্বৰ স্থান পাইছে গতিকে গোটেই ভাৰতবৰ্ষৰ ইমান বিশাল এখন উপমহাদেশত হাজাৰ হাজাৰ নগৰ আছে ডাঙৰ ডাঙৰ মাল্টি চহৰ আছে গতিকে এইবিলাকৰ উপস্থিতিত ডিগবৈৰ দৰে এখন সৰু চহৰৰ এখন পৌৰসভাই ভাল কাম কৰি সুনাম বুটলিব পৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় গতিকে মই এইটো আপোনালোকৰ পৰা আশা কৰিম আপোনালোকে অসম তথা ভাৰতবৰ্ষত যাতে বিভিন্ন পাৰামিটাৰ যিবিলাক ভাৰত চৰকাৰ আঁচনি চহৰত ৰূপায়ণ হয় ৰাজ্য চৰকাৰ আঁচনি চহৰত ৰূপায়ণ হয় সেইবিলাক যাতে নিখুঁতভাৱে ৰূপায়ণ কৰি আমি যাতে বিশেষভাৱে স্বীকৃতি বা সন্মান বুটলিবলৈ সক্ষম হওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ বাবে আপোনালোকে চেষ্টা চলাব লাগিব যিকোনো আপোনালোকে বহুত বেছি ৰেভিনিউ আপোনালোকে আৰ্নিং কৰিছে বুলি কৈছে মই তাৰ কাৰণে ধন্যবাদ জনাইছোঁ গতিকে এই ৰেভিনিউ আৰ্নিং বেছিকৈ কৰিছে বোলে সুনাম ল'বলৈ অলপ ভয় লগা সেইকাৰণে কৈছোঁ ৰেভিনিউ আৰ্নিং বেছি হয় বুলি কোৱাৰ লগে লগে চৰকাৰে এটা ধাৰণা ল'ব যে তেখেতসকলৰ ছেল্ফ ছাফিচিয়েণ্ট ইনকাম জেনেৰেশ্যন আছে পইচা নিদিলেও চলিব ছেল্ফ জেনেৰেটেড ৰেভিনিউ আছে হয়নে গতিকে মই এইটোত আপোনালোকক কৈছোঁ কেলৈ যে আপোনালোকে ৰেভিনিউ কালেকশ্যনত যদি আগস্থান দখল কৰিবলৈ সক্ষম হৈছে তাৰ বাবে আপোনালোক প্ৰশংসাৰ পাত্ৰ কিন্তু ৰেভিনিউ কালেকশ্যনত যদি আপোনালোকে তেনেধৰণে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকক এই দিশত চৰকাৰে কিন্তু আগস্থানত ৰাখিব মানে হাইয়েষ্ট লেভেল অফ ৰেভিনিউ জেনেৰেটেড মিউনিচিপাল বোৰ্ড ইন দ্য ষ্টেট অফ আছাম তাত যদি তালিকাখন প্ৰস্তুত কৰে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ প্ৰথম 10খনৰ ভিতৰত আপোনালোকে যদি অন্যতম হয় তেতিয়াহ'লে আপোনালোকৰ প্ৰতি দৃষ্টিভংগী অলপ সুকীয়া হ'ব বাজেট এলকেশ্যনৰ সুকীয়া হ'ব গতিকে যাই কি নহওক মই ৱাৰ্ডৰ নিৰ্বাচিত প্ৰতিনিধিসকলে এটা কথাই কওঁ আপোনালোকে 3 মাহৰ মূৰে মূৰে নিজৰ ৱাৰ্ডৰ বিশিষ্ট নাগৰিকসকলক লৈ বিভিন্ন জাতি জনগোষ্ঠী যিসকল বসবাস কৰে তাতে তেখেতসকলে আপোনালোকে আলাপ আলোচনা কৰিব আৰু সেই ৱাৰ্ডত যিমানবিলাক আপোনালোকে আঁচনি ৰূপায়ণ কৰিবলৈ যাব তাত যাতে তেখেতসকলে সহযোগিতা আগবঢ়ায় 1 2 তেখেতসকলৰ দিহা পৰামৰ্শ লৈ সেই ৱাৰ্ডটো আৰু কিমান পৰিষ্কাৰ কৰিব পাৰি কিমান ধুনীয়া কৰিব পাৰি তাত নতুন নতুন কি কি সংযোজন কৰিব পাৰি ব্যৱস্থা এই কথাখিনি আপোনালোকে পৰামৰ্শ বুটলি আনিলে আমি ভৱিষ্যতৰ সভাত যেতিয়া মিলি একেলগে ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰিম তেতিয়া জনসাধাৰণৰ সেই পৰামৰ্শবিলাক যাতে লিপিবদ্ধ হয় জনসাধাৰণে তেতিয়া আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে অৰ্থাৎ জনসাধাৰণে আপোনালোকৰ প্ৰতি আস্থাৰ বিশ্বাস এইকাৰণে বৃদ্ধি হয় তেখেতসকলে কয় যে আমি কোৱা কথাবিলাক পৌৰসভাই গুৰুত্ব দিছে গতিকে সেইকাৰণে জন ভাগিদাৰী জন আন্দোলন অৰ্থাৎ চৰকাৰে লোৱা পৌৰসভাই লোৱা যিকোনো আঁচনি জনসাধাৰণে সহযোগ কৰিলে সেইটো লোকপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে সুবিধা হয় যাই কি নহওক মই আজি সভাত বিপাশা বৰা ডাঙৰীয়ানীৰ লগতে আপোনাৰ সতীৰ্থসকলক ধন্যবাদ জনাইছোঁ স্থানীয় বিধায়ক ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ সুৰেণ ফুকন ডাঙৰীয়া আৰু প্ৰাক্তন সাংসদ তেখেতে খুব সফলতাৰে তেখেতৰ কাৰ্যকালত পৌৰসভাৰ বিষয়ে যিখিনি কাম কৰিলে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু সদৌ শেষত উপস্থিত আপোনালোক সকলোৰে প্ৰতি শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু পুলক গোহাঁই ডাঙৰীয়া এগৰাকী ৰাজ্যখনৰ জ্যেষ্ঠ নেতা তেখেত এটা গুৰু দায়িত্বত আছে আছাম হাউচিং বোৰ্ড গতিকে সেই বোৰ্ডৰ অধ্যক্ষ হিচাপে
তেখেত মাকুমতেই থাকে ভৱিষ্যতৰ দিনত আপোনালোকে দিহা পৰামৰ্শ তেখেতৰ পৰা নিশ্চিতভাৱে ল'ব পাৰিব গতিকে এইখিনি কথাকে কৈ মই চৰকাৰী বিষয়া গগৈ ডাঙৰীয়াৰ লগতে আমাৰ ইঞ্জিনিয়াৰ কি নাম আপোনাৰ হা বিকাশ বৰাইলি লাহে লাহে ক'ব লাগিব বিকাশ বৰাইলি লগতে বাকী সকলো কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিম যে আপোনালোকেও অসমৰ বুকুত জিলিকি উঠক মাকুম পৌৰসভা ধন্যবাদ জয় আই অসম জয় হিন্দ